আপডেটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বনিতা আজিৰে পৰা ৰাজ্যত আৰম্ভ হ'ল শ্ৰদ্ধাঞ্জলি আঁচনি অৰ্থাৎ এতিয়াৰে পৰা যদিহে ৰাজ্যৰ কোনো লোকৰ বহিৰাজ্যত মৃত্যু হয় বা কোনো অঘটন হয় তেন্তে লগে লগেই জনাব পাৰিব চৰকাৰক ইতিমধ্যে মুকলি কৰা হৈছে কেইবাটাও নম্বৰ যোগাযোগৰ দ্বাৰা চৰকাৰক অৱগত কৰাব পাৰিব এয়া বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰ কেবিনেটৰ তৰফৰ পৰা লৈছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ যেহেতু এক বিশেষ আঁচনি মুকলি কৰা হৈছে ৰাজ্যত আজিৰে পৰা আৰম্ভ হ'ল শ্ৰদ্ধাঞ্জলি আঁচনি এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে ইয়াৰ অধীনত শিক্ষা অথবা কৰ্মসূত্ৰে কোনো লোকৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিলে তেনে লোকক সহায় কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা বহিৰাজ্যত মৃত্যু হোৱা হুজাই আৰু লংকাৰ শ্ৰমিকলৈ ৰাজ্য চৰকাৰৰ সাহায্য ঘোষণা তামিলনাডু চৰকাৰে 10 লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰা বুলি জানিব পৰা গৈছে আনহাতে অসম চৰকাৰে 5 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰিব 9 গৰাকীকৈ শ্ৰমিকৰ পৰিয়ালক বহিৰাজ্যত মৃত্যু হলে বা কোনো অঘটন হলে ফোন কৰিব পাৰিব যোগাযোগৰ বাবে ইতিমধ্যেই মুকলি কৰা হৈছে ফোন নম্বৰ ৰাজ্য চৰকাৰে মুকলি কৰিছে কেইবাটাও ফোন নম্বৰ আপোনালোকে দিব পাৰিব আপোনালোকে অৱগত কৰাব পাৰিব চৰকাৰক বহিৰাজ্যৰ পৰা সন্মানে মৃতকক ঘূৰাই অনাৰ বাবে চৰকাৰে ল'ব বিশেষ ব্যৱস্থা যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 9181014888 036123811511 আৰু 112 এই কেইটা নম্বৰৰ যোগেৰে আপোনালোকে ফোন কৰি চৰকাৰক অৱগত কৰিব পাৰিব আৰু ৰাজ্য চৰকাৰ কেবিনেটে লৈছে এই ডাঙৰ সিদ্ধান্ত এয়া এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বহিৰাজ্যত মৃত্যু হলে কোনো যুৱক বা কোনো লোকে যদিহে কৰ্মসূত্ৰে হোক বা শিক্ষাৰ ক্ষেত্ৰতে হোক বহিৰাজ্যত থকা দেখিবলৈ পোৱা যায় আৰু সেই সময়তে যদিহে কোনো অঘটন ঘটে বা মৃত্যুক আকোৱালি ল'বলগীয়া হয় কোনো দুৰ্ঘটনাত পতিত হৈ যদিহে মৃত্যুক আকোৱালি ল'বলগীয়া হয় তেন্তে তেনে ব্যক্তিৰ পৰিয়ালৰ লোকে লগে লগে যোগাযোগ কৰিব পাৰিব বা চৰকাৰক ফোন যোগে অৱগত কৰিব পাৰিব এয়া বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে যোগাযোগৰ বাবে ইতিমধ্যেই ফোন নম্বৰ মুকলি কৰা হৈছে ফোন নম্বৰ কিটা পুনৰবাৰ জনাব বিচাৰিছো আপোনালোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় আপোনালোকে এই ফোন নম্বৰ কিটা আজি ভালদৰে সেভ কৰি ৰাখক ফোন নম্বৰ কিটা হৈছে 9181014888 ভালদৰে পুনৰবাৰ উল্লেখ কৰিছো 9181014888 এই নম্বৰ প্ৰথমটো নম্বৰ হৈছে আৰু দ্বিতীয়টো নম্বৰ হৈছে 036123811511 আৰু লগতে তৃতীয়টো ফোন নম্বৰ হৈছে 112 বহিৰাজ্যত কোনো লোকে মৃত্যু কাকোৱালি ল'বলগীয়া হলে যিকোনো কাৰণতে মৃত্যু কাকোৱালি ল'বলগীয়া হলে বা অঘটন হৈ মৃত্যু কাকোৱালি ল'বলগীয়া হলে তেনে ব্যক্তিৰ পৰিয়ালে যোগাযোগ কৰিব পাৰিব আৰু চৰকাৰে তাৰ পাছতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব সেই মৃত্যু হোৱা লোকগৰাকীৰ নশ্বৰ দেহ সন্মানেৰে ৰাজ্যলৈ অসমলৈ পুনৰ উভতাই অনাৰ চেষ্টা কৰিব চৰকাৰে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰ কেবিনেটৰ তৰফৰ পৰা লোৱা হৈছে এই বিশেষ সিদ্ধান্ত যেহেতু দেখিবলৈ পোৱা গৈছিল দুৰ্গা পূজাৰ সময়তে এক অতি অঘটন ঘটা পৰিলক্ষিত হৈছিল দুৰ্ঘটনা সংঘটিত হৈছিল দুৰ্গা পূজাৰ সেই আনন্দ উল্লাসৰ মাজতে চেন্নাইত কৰ্মৰত হোৱা সেই 9 গৰাকীকৈ শ্ৰমিকে মৃত্যু কাকোৱালি ল'বলগীয়া হৈছিল যেহেতু অসমৰ আছিল আটাইকেইগৰাকী শ্ৰমিক আৰু সেই শ্ৰমিক কেইগৰাকী যেহেতু অতি দৰিদ্ৰ ঘৰৰ আছিল আৰু দৰিদ্ৰ ঘৰৰ সন্তানে বাহিৰত এনেদৰে বহিৰাজ্যত কাম কৰিবলৈ গৈছিল আৰু সেই সময়তেই মৃত্যুক আকোৱালি ল'বলগীয়া হৈছিল আৰু তাৰ পাছতে চৰকাৰৰ তৰফৰ পৰা এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে তামিলনাডু চৰকাৰে ইতিমধ্যেই 10 লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰা বুলি জানিব পৰা গৈছে আনহাতে অসম চৰকাৰে 5 লাখকৈ টকা এককালীন সাহায্য প্ৰদান কৰিব বুলি উল্লেখ কৰিছে 9 শ্ৰমিকৰ পৰিয়ালক গতিকে যিকোনো সমস্যা হলে বা মৃত্যু কাকোৱালি ল'বলগীয়া হলে যিকোনো দুৰ্ঘটনাত পতিত হৈ মৃত্যু হলে দৰিদ্ৰ পৰিয়ালৰ বাবে এয়া বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৰাজ্যত আজিৰে পৰা আৰম্ভ হ'ল শ্ৰদ্ধাঞ্জলি আঁচনি বহিৰাজ্যত
কোনো লোকৰ মৃত্যু হলে কোনো লোকৰ অঘটন হলে লগে লগে ফোন কৰি চৰকাৰক আপুনি জনাব পাৰিব আৰু সেই মৃত্যু হোৱা লোকগৰাকী নশ্বৰদে অতি সন্মানেৰে ৰাজ্যলৈ উভতাই অনা হ'ব গতিকে কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন হ'ব নালাগে বা দৰিদ্ৰ পৰিয়ালে বহু সময়ত এনেদৰেই চিন্তিত হৈ পৰিবলগীয়া হয় কিয়নো বহিৰাজ্যত মৃত্যু হয় কিন্তু অসমলৈ বা ৰাজ্যলৈ উভতাই অনাৰ ক্ষেত্ৰত যিমান আৰ্থিক সংকটত পৰে সেই সংকটৰ বাবে বহু চিন্তাত পৰিবলগীয়া হয় কিন্তু চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যত আজিৰে পৰা শ্ৰদ্ধাঞ্জলি আঁচনি মুকলি কৰা হৈছে আৰম্ভ হৈছে এই বিশেষ আঁচনি গতিকে বহিৰাজ্যত যদিহে কোনো লোকৰ মৃত্যু হয় বা কোনো অঘটন হয় তেন্তে লগে লগে পৰিয়ালৰ লোকে ফোন কৰি জনাব পাৰিব ৰাজ্য চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ ইতিমধ্যেই তিনিটাকৈ ফোন নম্বৰ মুকলি কৰিছে বহিৰাজ্যৰ পৰা সন্মানে মৃতকক ঘূৰাই অনাৰ বাবে চৰকাৰে লব বিশেষ ব্যৱস্থা চৰকাৰৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইতিমধ্যে যোগাযোগৰ বাবে ফোন নম্বৰ মুকলি কৰা হৈছে পুনৰবাৰ ফোন নম্বৰ কিটা উল্লেখ কৰিব বিচাৰিছো প্ৰথমটো ফোন নম্বৰ হৈছে 9181014888 9181014888 দ্বিতীয়টো হৈছে 0361238111 আৰু লগতে তৃতীয়টো ফোন নম্বৰ হৈছে 112 এই তিনিটাৰ ভিতৰত যিকোনো এটা যোগাযোগ স্থাপন কৰিব পাৰিব যোগাযোগ কৰি ফোন কৰি আপোনালোকৰ সমস্যাৰ কথা অৱগত কৰিব পাৰিব যদিহে মৃত্যু হয় বা অঘটন হয় কোনো ধৰণৰ সমস্যা হয় তেনে লগে লগে চৰকাৰক জনাব পাৰিব প্ৰত্যক্ষভাৱে এনেদৰে জনাব পাৰিব গতিকে এতিয়াৰে পৰা আৰু চিন্তাত পৰিব নালাগে যিকোনো সমস্যাৰ বাবে ইতিমধ্যে চৰকাৰ আপোনাৰ কাষত থিয় হৈছে গতিকে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই যেহেতু দুৰ্গা পূজাৰ সময়ছোৱাতে এক অতি ভয়ংকৰ দুৰ্ঘটনা ঘটিছিল চেন্নাইত আৰু সেই বহিৰাজ্যত মৃত্যু হৈছিল অসমৰ 9 গৰাকীকৈ শ্ৰমিকৰ যেহেতু অতি দৰিদ্ৰ পৰিয়ালৰ শ্ৰমিক আছে ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ অতিৰিক্তকৈ 5 লাখ টকাৰ এটা সাহায্য এককালীন সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে মই পুনৰ এবাৰ এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ আমাৰ ৰাজ্য চৰকাৰৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ অতিৰিক্তকৈ 5 লাখ টকাৰ এটা সাহায্য এককালীন সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে মই পুনৰ এবাৰ এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ আমাৰ ৰাজ্য চৰকাৰৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ অতিৰিক্তকৈ 5 লাখ টকাৰ এটা সাহায্য এককালীন সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে মই পুনৰ এবাৰ এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ আমাৰ ৰাজ্য চৰকাৰৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ অতিৰিক্তকৈ 5 লাখ টকাৰ এটা সাহায্য এককালীন সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে মই পুনৰ এবাৰ এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ আমাৰ ৰাজ্য চৰকাৰৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ অতিৰিক্তকৈ 5 লাখ টকাৰ এটা সাহায্য এককালীন সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে মই পুনৰ এবাৰ এই 9 গৰাকী শ্ৰমিকৰ
পৰিয়াললৈ আমাৰ ৰাজ্য চৰকাৰৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ অতিৰিক্তকৈ 5 লাখ টকাৰ এটা সাহায্য এককালীন সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। মই পুনৰ এবাৰ এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ আমাৰ ৰাজ্য চৰকাৰৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ অতিৰিক্তকৈ 5 লাখ টকাৰ এটা সাহায্য এককালীন সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। মই পুনৰ এবাৰ এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ আমাৰ ৰাজ্য চৰকাৰৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ অতিৰিক্তকৈ 5 লাখ টকাৰ এটা সাহায্য এককালীন সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। মই পুনৰ এবাৰ এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ আমাৰ ৰাজ্য চৰকাৰৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। ৰাজ্য চৰকাৰৰ